হেৰস্ত সকলোকে ৰাঙাপাৰা অহাৰ প্লেন আছিল কিন্তু আপোনাৰ কেনচেল হ'ল না ৰাঙাপাৰা এনে আইছিলোঁ আৰু আহিম নেক্সট लॉल दिस इज योर दिवाकर दत्त वेलकम टू माय यूट्यूब चैनल दिवाकर दत्त व्लॉग। तो कैसे हैं आप सभी? बाकी मैं एक सुंदर सा लोकेशन में हूँ जहाँ पर आप देख सकते हैं ऐसे है कुछ, ये है एक नदी और आज का वेदर कुछ ऐसा है। और जस्ट मैं कल ही तवांग से आया हूँ तो तवांग का वीडियो अपलोड होगा, मतलब एक सीरीज़ में अपलोड होगा क्योंकि 4-5 वीडियो है, एक सीरीज़ में अपलोड होगा। और बाकी तवांग में मैंने जो राइड किया है वो राइड है टोटल 867 टोटल किया है मैंने राइड, ठीक है। वो वीडियो आएगा इसका नेक्स्ट वीडियो से। तो अभी ये वाला वीडियो देखकर आप समझ ही गए डिम्पू बोरुआ भैया जो है वो सोटिया में आ रहे हैं, जा रहा हूँ मिलने के लिए। देखता हूँ मिलने सकता हूँ कि नहीं इस बार, लेकिन इस बार मिलने से कुछ तो बात है जो मैं डिम्पू भैया से साथ करना चाहता हूँ। तो प्लीज़ आप सभी भी देखिए वीडियो को लास्ट तक। थैंक यू। तो आते आते मैं भी पहुंच चुका हूँ छोटिया और यहाँ पर आने वाले हैं डिम्पू भैया, जो कि लिखा हुआ है ब्रह्मपुत्र इंटीरियर डिजाइन इन कोलैबोरेशन विद रूम एडिटर्स। वीडियो बना दी सके वीडियो में यार सीधा बगाओ इमरे কথা চাব নব সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় বহুত বহুত পিছতে উপস্থিত হ'ব কি হয় এয়া সকলে এটি অনুমতি দিব। ইতিমধ্যে আপোনালোকে গম পাইছে চতিয়া পৌৰসভাৰ অন্তৰ্গত এই অনুষ্ঠানত যি ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠানত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱ। তেখেতৰ হাতেৰে আজিৰ এই শুভ উদ্বোধনী কাম সম্পন্ন হৈছে। ইয়াৰ পিছতেই আমাৰ মাজত উপস্থিত হৈছেহি চতিয়া পৌৰসভাৰ তেখেতক এখানে গামোচা আৰু এটি জাপিৰে এই সম্বৰ্ধনা জ্ঞাপন কৰিছে। ইয়াৰ পিছতেই চতিয়া পৌৰসভাৰ পৌৰপতি মহোদয়া শ্ৰীযুতা দীপশিখা সন্দীপৈ ডাঙৰীয়ালীক সম্বৰ্ধনা জ্ঞাপন কৰিব মজিবুৰ ৰহমান। আমি মজিবুৰ ৰহমানক তেখেতক এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে উপস্থিত আছে চতিয়াৰ ৩ নং গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি উদয় শংকৰ শইকীয়াদেৱ। আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে বিতপজ্যোতি নাথক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ যুৱ প্ৰজন্মৰ যিসকলৰ তেখেতক
অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰিছে, তেখেতক অনুসৰণ কৰে। ডিম্পু বৰুৱাক এখনি সুনাম গামোচাৰে আৰু এটি জাতিৰে সম্বৰ্ধনা জনাইছে মকছিদুল আলী। এয়া মকছিদুল আলীয়ে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। পৌৰসভাৰ উপপৌৰপতি পল্লৱী ফুকন বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি পল্লৱী ফুকন বাইদেউ ব্ৰহ্মপুত্ৰ ফাৰ্নিচাৰ হাউচ আৰু লগতে ইণ্টেৰিয়ৰ ডিজাইনাৰ হাউচ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা জনপ্ৰিয় ইউটিউবাৰ ভাতৃপতি সন্মানীয় ডিম্পু বৰুৱা আৰু আমাৰ পৌৰপতি, উপপৌৰপতি, ৱাৰ্ড কমিশ্যনাৰ আৰু ৩ নম্বৰ পঞ্চায়তৰ সন্মানীয় প্ৰাক্তন সভাপতি, লগতে আজি সম্বৰ্ধিত কৰোণা হাতী বৰুৱাকে ধৰি সম্বৰ্ধিত ব্যক্তিসকল, এই উন্মোচনী অনুষ্ঠানত উপস্থিত থকা আমন্ত্ৰিত চতিয়াৰ শ্ৰদ্ধাৰ ৰাইজ, আইমাতৃ যুৱক যুৱতী আৰু ডিম্পু বৰুৱাৰ আকৰ্ষণত অহা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যি আশা লৈ দুজন উদীয়মান যুৱকে এই ব্যৱসায় আৰম্ভ কৰিবলৈ ওলাইছে, ফাৰ্নিচাৰ হাউচ, ইণ্টেৰিয়ৰ ডিজাইনাৰ, তেওঁলোকৰ যেন আশা বাস্তৱত ৰূপায়িত হয়। ইয়াৰ কাৰণে মই শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছোঁ। চতিয়া এই চেণ্টাৰ, এতিয়া পৌৰসভা, এই চেণ্টাৰ পৰিসৰটো দিনে দিনে বাঢ়ি গৈ আছে। আজি ২০ বছৰৰ আগত অহা মানুহে আজি চতিয়া চেণ্টাৰৰ মাজেদি পাৰ হৈ যাওঁতে এইখন চতিয়া হয় নে নহয় বুলি প্ৰশ্নও কৰা দুই এটা কথা বতৰা শুনিছোঁ। তাৰমানে চতিয়া দ্ৰুত উন্নয়ন, আমাৰ ৰাস্তা পদূলিয়ে নহয় যে দোকান পোহাৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ দ্ৰুত উন্নয়ন হৈছে। মইতো আশা কৰিছোঁ ইফালে গেৰেকীলৈকে আমাৰ আচলতে চেণ্টাৰ পৰিসৰ বাঢ়ি যাব আৰু সিফালে খনা জানলৈকে, তাৰমানে ঘিলাধাৰীটো খনা জান, আমাৰ চতিয়া চেণ্টাৰৰ পৰিসৰটো বাঢ়ি যাব। আৰু এতিয়া ৰাস্তাৰ যিখিনি কাম 4 লেনৰ হ'ব লগা আছে, সেইখিনি কামো খুব সোনকালে শেষ হ'ব। আৰু যিখিনি কাষে বাৰে ৰাস্তা বনাব লগা আছে সেইখিনিও হ'ব। গতিকে আমি চতিয়াখন সজাই পৰাই তুলিবৰ কাৰণে পৌৰসভাই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, সেই আদৰণীয় পদক্ষেপ। পৌৰসভাই প্ৰতিঘৰ মানুহকে বিশুদ্ধ পানী যোগান ধৰিবৰ কাৰণে সোলাৰ লাইট দিয়াৰো যিটো ব্যৱস্থা যিখিনি কৰিছে আৰু বৃক্ষৰোপণৰ জৰিয়তে আমাৰ গ্ৰীণ চতিয়া, ক্লিন চতিয়া কৰিবৰ কাৰণে, যে স্বচ্ছভাৱে চতিয়াখন ৰাখিবৰ কাৰণেও পৌৰসভাই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে আদৰণীয়। আৰু এই ক্ষেত্ৰত মই চতিয়াৰ ব্যৱসায়ী সন্থা আৰু পৌৰসভাৰ এলেকাৰ লগতে বাহিৰৰ মানুহেও আমাৰ চেণ্টাৰখন, বজাৰখন আমি যিহেতু সুন্দৰ হোৱাটো সকলোৱে বিচাৰোঁ। আপোনালোকে দেখিছে যে ইমান দিনে আমাৰ বজাৰখন দেওবাৰে আহিলে সদায় বাৰিষা মানুহে গালি দিছিল, আৰু এতিয়া নদুৱাৰ সমষ্টিতে বজাৰখন পৰাৰ পিছত আমি আচলতে বজাৰখনৰ যিটো বোকা হোৱা সমস্যা সেইটো নোহোৱা কৰিবৰ কাৰণে আৰ্ট ফিলিঙৰ কাম চলিছে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বজাৰখন নিৰ্মাণ কৰিবৰ কাৰণে, পুনৰ নিৰ্মাণ কৰিবৰ কাৰণেও আমাক যিহেতু 1 কোটি টকা আগবঢ়াইছে, তাৰো কাম কাজ আমি দ্ৰুত গতিত কৰিবৰ কাৰণে, যে বিহুৰ আগততো মই আৰ্ট ফিলিং কৰিবৰ কাৰণে, সম্পূৰ্ণ কৰিবৰ কাৰণে দায়িত্ব দিছোঁ। তাৰ পিছতে আমি ৰাস্তা পদূলিখিনি নিৰ্মাণ কৰিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ। লগতে এটা অভাৱ আছিল ষ্টেডিয়ামৰ, ষ্টেডিয়াম সম্পূৰ্ণ হ'ল, সিদিনা ক্ৰিকেট খেলাও হ'ল,
আৰু তাতে আৰু উন্নত কৰিবৰ কাৰণে এথলিট আমি তেনেদৰে প্ৰতিযোগিতা পাতিবৰ কাৰণে এই ষ্টেডিয়ামখন উন্নত কৰিবৰ কাৰণেও ব্যৱস্থা কৰা হৈছে আৰু আমাৰ চেণ্টাৰত থকা মানুহখিনিৰ এটা সুখৰ খবৰ যে IB পাৰ হৈ আমাৰ PWD কোৱাৰ্টাৰ য'ত আছে তাত ইনডোৰ ষ্টেডিয়াম আমি অলপ দিনতে ইনডোৰ ষ্টেডিয়ামৰ কাম আমি আৰম্ভ কৰিম ইনডোৰ ষ্টেডিয়াম সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীৰ যি প্ৰতিভা আছে ব্যৱসায়ী ভালকৈ চলক আৰু সকলোৱে সহযোগিতা কৰক এই আহ্বান ৰাখি মই পুনৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ একেষাৰ সামৰিলোঁ ধন্যবাদ ইয়াৰ পিছতে আমি আপোনালোকলৈ আগবঢ়াম ডিব্ৰুগড়ৰ একাষাৰ তাৰ আগতে কেইটিমান সম্বৰ্ধনা অনুষ্ঠান থাকি গৈছিলে আমাক আহি কৈছেহি নমস্কাৰ নমস্কাৰ কোৱাতকৈ মই যেনেকৈ ভিডিঅ'ত কৈ থাকোঁ হেডষ্ট তো হেডষ্ট সকলোকে তো প্ৰথমতেতো বহুত ভাল লাগিছে আৰু পদ্ম হাজৰিকা ছাৰে কোৱাৰ দৰে যে 20 বছৰ আগত এতিয়া 20 বছৰটো বাদ দিয়ক মই 4 বছৰমান আগত আহিছিলোঁ এনেকুৱা নাছিল সম্পূৰ্ণ বেলেগ আছিল 4 বছৰ ভিতৰতে মানে পুৰা চেঞ্জ কৰি দিলে চতিয়া আজিকালি পুৰা একদম হাই ফাই ৰাস্তা পুৰা মজা তেজপুৰৰ পৰা 15 মিনিটমানতে আহি পায় তো তাৰ কাৰণে ছাৰক বহুত ধন্যবাদ দিলোঁ ইমান ধুনীয়াকৈ চতিয়াখন সজাই পৰাই তোলাৰ কাৰণে এতিয়া বহুতে চাগে ভাবি আছে যে এই দোকানখনৰ লগত মোৰ সম্পৰ্ক কি একচুৱেলি আমাৰ এটা ইণ্টেৰিয়ৰ এটা কোম্পানী আছে ৰুম এডিটৰ্ছ বুলি যিসকলে মোৰ ভিডিঅ' চাই জানেই চাগে আমি ঘৰখন মানে সজাই পৰাই দিওঁ বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা বিভিন্ন কিটচেন বনাই হওক কিবা বনাই হওক তো ইয়াত এখেতসকলে যোগাযোগ কৰিলে যে ইয়াত আমাৰ কোম্পানীৰ লগত কেনেকৈ এটা যোগাযোগ কৰি পিনে যে এখেতসকলে ধৰক ফাৰ্নিচাৰ বনাব আমি এইখন দোকান আছে এইখন দোকানৰ ৰুমটোৰ ভিতৰত ধুনীয়াকৈ বনাই পিনে কেনেকৈ দিব পৰা যায় তো তাৰ কাৰণে আমি মিলি পিনে এই দোকানখন ইয়াত সেই কৰিছোঁ আৰু তো আশা আছে যেনেকৈ চতিয়াখন ছাৰে ইমান ধুনীয়াকৈ সজাই পৰাই দিলে আমিও যাতে এই গোটেই অঞ্চলৰ ঘৰবিলাক ঘৰৰ ভিতৰত যোনে যেনেকৈ ইচ্ছা কৰে ধুনীয়াকৈ বনাব পাৰোঁ আমাৰ ডিজাইনাৰ আছে ইণ্টেৰিয়ৰ ডিজাইনাৰ আছে আপোনালোকে যেনেকৈ ডিজাইন কৰিব বিচাৰিছে আমি ডিজাইন কৰি তাত আপোনাৰ ৱালপেপাৰৰ কাম হওক চিলিঙৰ কাম হওক ৱাৰ্ড্ৰব হওক বিচনা হওক বা ধৰক তেনেকুৱা আজিকালি যেনেকুৱা নতুন ষ্টাইলত বনাই টিভি কেবিনেট হওক এইবিলাক বনোৱা যায় তো আশা আছে যে সকলোৱে যাতে আদৰি লয় বাকি মোৰতো ভিডিঅ' মই বাৰু আহিয়ে থাকোঁ বিশ্বনাথ চাৰিআলি আহিয়ে থাকোঁ চতিয়াত তেনেকৈ আজিলৈকে ভিডিঅ' বনাব সেই কৰা হোৱা নাই কিন্তু যিহেতু ইয়াত দোকান দিলেই নেক্সট আহি পেলাই বনাই থাকিব এতিয়া ব্লগ চগবিলাক আৰু চাই থাকিব সকলোৱে তো বেলেগ মই ভাষণ চাখন দিব ইমান নাজানো ভিডিঅ'হে বনাই থাকোঁ তো পুনৰ একবাৰ সকলোকে ধন্যবাদ বহুত ভাল লাগিল ধন্যবাদ মানে বিয়াবাৰ ইয়াতে ফটকে লৈ যাব পাৰিব একদম হৈ আছে একদম মজা এখন আৰম্ভ কৰিছিল আমাৰ ইয়াত নাছিলে
আচ্ছা বাপ নতুন স্টাইল ডিমু ৰাখনৰ লকৰা বহুত মন আছে আজি ব্ৰহ্মপুত্ৰ ফাৰ্নিচাৰৰ কাৰণে পুৰা হ'ল মানে বহুত বহুত ভাল লাগিছে আহি থাকি মাজে মাজে ব্ৰহ্মপুত্ৰ ফাৰ্নিচাৰৰ লগত মানে ৰুম মেটেৰিয়েলছৰ কলাবৰেচন হৈছে একদম আমি ধুনীয়াকৈ কাম কৰিম আহি থাকিম মজা আপুনি এবাৰ ৰাঙাপাৰা অহাৰ প্লেন আছিল কিন্তু আপোনাৰ কেনচেল হ'ল না ৰাঙাপাৰা এনে আহিছিলোঁ আৰু আহিম নেক্সট আৰু ভালকৈ চিয়'ৰ একদম ভাল লাগিলে দেশী ব্লগাৰ পেঞ্চিল কিনা হৈ আৰু যি কৈছি थैंक यू तो ये है ब्रह्मपुत्र इंटीरियर डिजाइन इन कोलैबोरेशन डिम्पू बरुआ। जैसे कि आप सभी लोगों ने देखा कि वहाँ पर क्या हुआ, इतना सारे लोग थे, इतने सारे मतलब डिम्पू भाई के फ़ैन थे कि मतलब उन्हें जाने ही नहीं दे रहे थे कि उसको मतलब वही रोक के रखा जाए क्योंकि उसके साथ सभी फ़ोटो ले रहे थे इसीलिए। और सभी का फेवरेट है, पूरा आश्रम का फेवरेट है डिम्पू भैया। तो छोटिया के जितने भी लोग थे सभी आए उनके साथ फ़ोटो क्लिक करने के लिए। आप देख सकते कितना भीड़ था मेरे वीडियो में। और बाकी आज सच में मिलकर अच्छा लगा, 2-3 बात हुआ डिम्पू भैया के साथ। अगर आप लोग सपोर्ट करते हैं तो इन फ्यूचर और भी बात होगा, एक साथ वीडियो बनाएंगे अगर सपोर्ट करते हैं तो आप लोग। तो वही डिम्पू भैया से मिलने के लिए आज जो था लास्ट मैंने पहले बालीपारा में मिलने के लिए ट्राई किया, वहाँ पर एक सेल्फी मिला। उसके बाद फिर डिम्पू भैया का दुकान में गया था, वहाँ पर डिम्पू भैया नहीं मिला, सिर्फ निर्मल भैया मिला था। उसके बाद फिर डिम्पू भैया आए थे, वो वहाँ पर कहा गुवाहाटी में इंटरव्यू देने के लिए जा रहा था, तो वहाँ पर देखा डिम्पू भैया की स्टेटस, फिर चला गया था डिम्पू भैया से मिलने के लिए। फिर वहाँ पर भी एक सेल्फी हुआ, लेकिन आज यहाँ पर थोड़ा बहुत बात हुआ तो अच्छा लगा। तो अभी चल फिर मिलते हैं बाकी नेक्स्ट वीडियो तवांग के साथ। तवांग का वीडियो बहुत जल्द आने वाला है, प्लीज़ आप सभी देखिएगा। तवांग का वीडियो फुल सीरीज़ मैंने बनाया है, एकदम रांगापारा टू दिरांग, बॉम्बला, तवांग, दुबलापार, माधुरी लेक सब वीडियो बनाया है। मतलब एक नहीं 4-5 वीडियो होगा, प्लीज़ आप लोग जरूर देखिएगा। बाय बाय, मिलते जल्दी नेक्स्ट वीडियो पर, टेक केयर।